মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা, ভাড়া থকাৰ এটা ডাঙৰ অভিজ্ঞতা। গুৱাহাটীৰ ঠিক নুনমাটি গোপালনগৰত মালিকৰ নামটো নকওঁ, তাত মাত্ৰ 14 মাহ আছিলোঁ। কেনেকুৱা টেনশ্যন, কেনেকুৱা অভাৱ, মানে মালিকৰ যিটো ইমান টেলেণ্ট, গিৰিয়েক ঘৈণীয়েক ইমান টেলেণ্ট, মানে আপুনি কথা পাতিলে গম পায় তাৰ মানে এনেকুৱা চালাক চতুৰ, আপোনাৰ মাথা চাই গৰম উঠি যাব, একদম মাথা চাই গৰম উঠি যাব, একদম মানে দ্বিতীয়বাৰ যে কথা নাপাতো এনেকুৱা টাইপ, কিন্তু ইমান টেলেণ্ট, ভয়ানক টেলেণ্ট। তাৰে এটা অভিজ্ঞতাৰ বিষয়ে কৈছোঁ। মই তেওঁলোক থকা আজি ভাৰতীয়ৰ মানে প্ৰায় 14 মাহ হ'ল, কিন্তু মোৰ ৰুমটো চেঞ্জ কৰিছোঁ। চেঞ্জ কৰা আজি প্ৰায় এসপ্তাহমান হৈছে আৰু। এই যিটো মই 14 মাহ থাকিলোঁ, গৈয়ে যেতিয়া মই ৰুমত থাকিলোঁ, ছিংগেল ৰুমত, গতিকে আমি বেছি ডাঙৰ নালাগে মোক, ছিংগেল ৰুমত থাকিলোঁ। থকাৰ প্ৰায় 2 মাহমান পিছত মানে টিঙৰ ওপৰেদি একদম মিহি শিল একদম দীঘলকৈ এটা যেন শিল পেলাই থৈ গৈছে, বা বালি পেলাই দিছে, বা চৰাই চিৰিকটিয়ে যেন পায়খানা কৰি যে দীঘলকৈ যায়, এনেকুৱা ধৰণৰ হৈ থাকে। মাজে সময়ে হয়, প্ৰায় হয়, কিন্তু সদায় নহয়, মাজে সময়ে হয়। গতিকে এই যি ঘটনাবিলাক হৈছে, ঘৰটোত মোৰ সন্দেহ, ঘৰটো অলপ বাস্তু দোষ আছিল, কিন্তু ঘৰটো বান্ধি থৈ দিছে। কিন্তু প্ৰায় 3 মাহমান মই থকাৰ 3 মাহমান পিছত এদিন কি হ'ল, দৰজাখনত মানে পিছফালৰ পৰা যে কোনো টানি থাকিলে যে খট শব্দ হয়, এই খট শব্দ হৈ আছিল। তেতিয়া প্ৰায় দিনৰ 1:30 বাজি গৈছে। মই কিবা এটা লিখি আছিলোঁ টেবুলত বহি, অলপ সময়, বেছি সময় নহয়, অলপ সময় দৰজা খট কৰি শব্দ উঠিছিল। তাৰপিছত ফেনখন চালোঁ, ফেনখন লৰা নাই। মোৰ কিছুমান বস্তু ওলমাই থোৱা আছে ৰছীত, সেইবিলাকো লৰা নাই, অকল দৰজাখনৰে খট শব্দ উঠিছিল। মোৰ সন্দেহ হ'ল কিহৰ কাৰণে শব্দ হ'ব পাৰে, ভূমিকম্প অহা নাই, কিন্তু দৰজাখন শব্দ হৈছে। লগে লগে দৰজাখন খুলি চালোঁ, খুলি চাই বাহিৰত কোনো ধৰণৰ একো বস্তু দেখা নাপালোঁ। তেতিয়াই মই সম্পূৰ্ণ সন্দেহ হৈছিল, এই ঘৰটোত মালিকসকলে হদ বান্ধি থৈছে, যাতে মানে ভাৰতীয়সকলে মানে সোমাইছে, চেপাত সোমোৱাৰ দৰে সোমাইছে, পলাই আহিব নোৱাৰে। আৰু মোৰ কাষত আৰু এজন ল'ৰা আছিল, তাক কথাটো ক'লোঁ এনেকুৱা ধৰণৰ ঘটনা। সিও কৈছে, শৰ্মাদা মই কি ক'ম, মই থকাৰ আজি প্ৰায় 2 বছৰ হৈ গ'ল, 2 বছৰৰ ভিতৰত প্ৰায় শব্দ হয়, আপোনাৰ দৰে এনেকুৱা শব্দ হয়। আৰু এদিন দুপৰীয়া টাইমত দৰজাখনত শব্দ হৈছিল, খটকৈ শব্দ উঠিছিল। মই লগে লগে দৰজাখন খুলি চালোঁ, কোনো ধৰণৰ একো নাই, ভূমিকম্পটো অহা নাই, প্লাছ এই দৰজাখনতো মই খুলি চোৱাৰ লগে একো নাই। গতিকে এই মালিকে কি ইমান টেলেণ্ট, ইমান সত্যান, এই সত্যান এইকাৰণে ক'লোঁ, মানে আমি যিবিলাক কথা পাতোঁ, এই যিটো মই ল'ৰাৰ কথা ক'লোঁ, তেওঁ ৰিফাইনেৰীত চাকৰি কৰে, ৰিফাইনেৰীৰ 4th গ্ৰেডত চাকৰি কৰে। 4th গ্ৰেডৰ দৰমহা কিমান দৰমহা হ'ব পাৰে, সেই দৰমহাৰে পইচাৰে তেওঁৰ ঘৰখন নচলা অৱস্থা, আৰু নিজেও চলিবলৈ অসুবিধা পোৱা বুলি কৈছে। অৰ্থাৎ তেওঁৰ মদ, ভাং, বিড়ি, চিগাৰেট একোৱেই নাখায়, কেৱল চাদাখানি খোৱা দেখা পাইছিলোঁ, মই চাদা খোৱা দেখা পাইছিলোঁ। কিন্তু তেওঁৰ এই যি অভাৱ, মই নিজে ভুক্তভোগী, মই 14 মাহ থাকিলোঁ, 14 মাহৰ ভিতৰত মোৰ কেনেকুৱা ধৰণৰ অভাৱ হৈছিল। মোৰ ইনকামৰ পইচাৰে মোৰ ঘৰখন, মোৰ পৰিয়াল, মোৰ নিজে খৰচা, প্লাছ ভাড়াৰ যিটো পইচা, এইবিলাক দিব পৰা নাছিল, কোনো ৰকমে যেন অভাৱত পৰি চলি আছিলোঁ। মানে মোৰ সন্দেহ এইকাৰণে হৈছে, মালিকে হদটো বান্ধি থৈছে, যাতে কোনোবাই সোমালে চেপাত সোমোৱাৰ দৰে, চেপাত যেনে মাছটো সোমাই ওলাই আহিব নোৱাৰে, এই মালিকেও সেনেকুৱা কৰি থৈ দিছে, যাতে ভাৰতীয় সোমালে ওলাই আহিব নোৱাৰে। আৰু যাতে যিখন টুলেট মাৰা আছে, মানে দৰজাৰ কাষত, বাহিৰৰ গেটৰ কাষত, সেই টুলেটখনত মামৰ ধৰি গৈছে। টুলেটখনত যিখন গুণা দি বান্ধিছে, গুণাডাল মামৰ ধৰি গৈছে। এইটো বুজাইছে তেওঁলোকৰ টুলেটখনত মানে ভাৰতীয় টুলেট মই মানে বহুত লাগি আছে। তাত ভাৰতীয় বৰ বেছি 3 মাহ, 4 মাহ, 5 মাহ, 6 মাহ, মই থাকিলোঁ 14 মাহ। এই ৰিফাইনেৰীৰ ল'ৰাটো চাগে 2 বছৰ পাৰ হৈ গ'ল, কিন্তু সি আজি এবছৰৰ পৰাই জামকৈ ভাবি আছে, কি ৰুম পোৱা নাই, নানান ধৰণৰ অসুবিধাত মানে ভুগি আছে, যাব পৰা নাই। মই নিজে ভুক্তভোগী। মই 3 মাহ থকাৰ পিছত যেতিয়া প্ৰব্লেমটো পালোঁ, দৰজাখন শব্দ হ'ল, 3 মাহ 4 মাহ পিছত মই নিজে যাবলৈ মানে ইমান চেষ্টা কৰিছোঁ, ইমান ৰুম চাইছোঁ, মানে কিবা নহয় কিবা এটা মানে খামুচি ধৰে, মই যাব নোৱাৰোঁ, বাধা হয়, কৰ্মস্থানত বাধা হয়, পইচা ইনকামত বাধা হয়, যে ইয়াৰ পৰা যাব নোৱাৰোঁ, এনেকুৱা অৱস্থা হয়। 3 মাহ পিছত মই ৰুম চাই আছোঁ, চাই 14 মাহত মই যাব লগা হ'ল, গ'লোঁ, উপায় নাই আৰু, মানে ইমান অভাৱৰ মাজত গুচি গ'লোঁ। এই ৰুমটো ইমান ডেঞ্জাৰ, অৰ্থাৎ মালিকত
আৰু আমি যে কথা পাতোঁ মালিকে আহে চাই মানে এনেকুৱা ধৰণৰ কথা পাতে যে মানে তেওঁ অংশীদাৰ হ'ব বিচাৰে আমি কি কথা পাতিছোঁ মানে জানিব বিচাৰে তাৰপিছত তেওঁলোকৰ যি পানী ব্যৱহাৰ হয় কুঁৱাত এই কুঁৱাৰ পানীবিলাক ঘৈণীয়েকে বা গিৰিয়েকে চাব আহে কিমান পানী ব্যৱহাৰ কৰিছোঁ কিমান পেলাইছোঁ কিমান মানে ঘৰত লৈ গৈছোঁ আৰু কোনো মোৰ লগত যদি কোনোবা আহে শৰ্মা কোন আহিছে কিয় আহিছে মানে এইবিলাক নানান ধৰণৰ কুৱেশ্যন কৰে কথা পাতে আমি যেতিয়া মোৰ লগৰ বন্ধু এজন আহিলে দৰ্জা খট কৰি মাৰি শুনে কথা পাতে কি কথা পাতিছোঁ আৰে বাবা আমি কি কথা পাতিছোঁ আমাৰ আপুনি জনা কি দৰকাৰ আছে আৰু যিটো ৰিফাইনেৰী চকল ল'ৰা বুলি ক'লোঁ তেওঁ এদিন মই গেটৰ কাষত মই ক'ৰ পৰা আহিলোঁ তেওঁ মানে ঘৰৰ ৰুমৰ পৰা ওলাই গ'ল গেটত কথা পাতি আছিলোঁ মালিকতে মানে দুৱাৰমুখত থিয় হৈ থাকে কোন সময় কোন যায় কি কৰিছে কোন সময় কোন কাৰ লগত আহিছে চব মানে এনি টাইম চাই থাকে তাৰ কামেই নাই একো কাম নকৰে গতিকে এই ভাৰতীয় অহা যোৱাটো চাই থাকে এই দুৱাৰমুখত যেতিয়া আমি কথা পাতিছোঁ একদম মানে কথা পতাৰ লগে লগে সি মালিকটো আহি গ'ল মানে এনেকুৱা ধৰণৰ মানে কথা পাতে যেন মানে আমি যেন তাৰ কথাহে পাতি আছোঁ একদিন মই ক'বলৈ বাধ্য হ'লোঁ আপুনি আমাৰ মাজত কিয় সোমাইছে আমি পাৰ্চনেল কথা পাতিছোঁ আপুনি জনা কি দৰকাৰ আছে মই ক'বলৈ বাধ্য হৈ গ'ল মালিকে পিছত গুচি গ'ল এই ধৰণৰ মালিকনি মানে ভাৰতীয়সকলৰ লগত মানে কেনেকুৱা ধৰণৰ টেলেণ্ট কথা কয় ইমান সত্যান মানে ভাৰতীয়সকলক ইমান টেলেণ্টলি কথা কয় কিন্তু মই আজি 14 মাহ থাকিলোঁ ভালটো ক'ব লাগিব বেয়াটো ক'ব লাগিব মানে ভালটো এইকাৰণে কৈছোঁ তেতিয়াহ'লে কোনো ধৰণৰ মই বেয়া ব্যৱহাৰ শুনা নাছিলোঁ বেয়াকৈ কোৱা নাছিল কিন্তু মোৰ লগত কোনোবা বন্ধু বান্ধৱ আহিলে মানে কথাবিলাক শুনিব বিচাৰে জানিব বিচাৰে যেন তেওঁলোকৰ কথা পাতিছোঁ আৰু মানে তেওঁলোকৰ মোৰ ৰুমৰ কাষতে তেওঁলোকৰ পাকঘৰ আৰু পাকঘৰটোত বহি দিও মানে এটা অনুমান কৰিছোঁ গিৰিয়েক ঘৈণীয়েকে তাতে শুনি থাকে বোধহয় তেওঁলোকৰ আমি যে কথা পাতোঁ তেওঁলোকৰ আলোচনা কৰোঁ এই বিষয়ে শুনা বুলি আমাৰ মানে অনুভৱ হয় মানে ধাৰণা এটা মনৰ ধাৰণা কিন্তু মালিকত হতটো বান্ধাৰ কাৰণে তেওঁলোকৰ ঘৰত ভাৰতীয়সকল বৰ বেছি 6 মাহ থাকে মই নিজে 14 মাহ থাকিলোঁ কিন্তু তাৰ পৰা যাবলৈ বাধ্য হৈ গ'ল এই ৰিফাইনেৰী ল'ৰাটো 2 বছৰ হ'ল 1 বছৰ পিছৰ পৰা যাব বিচাৰিছে কিন্তু ৰুম পোৱা নাই গতিকে এনেকুৱা ধৰণৰ ভাৰতীয়সকলে মানে মালিকবিলাকে এনেকুৱা ধৰণৰ ভাৰতীয়সকলক একদম নিচ বুলি ভাবে মানে যেন একদম কি মানে ভাষা কম কি কম ভাষা নাই এই মালিকবিলাকে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে যাই সুধিব নাম কি ঘৰ ক'ত কোনে থাকিব কিয় থাকিব লাইনৰ খৰচ লাইনৰ এক্সট্ৰা পানীৰ এক্সট্ৰা বেছি ভাড়া থাকিলে ভাড়া বেছি হ'ব এনেকুৱা ধৰণৰ মানে অভিজ্ঞতা মই ভোগ কৰিছোঁ গুৱাহাটীখনত আৰু জনে পৰিছে নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পাব যদি মোৰ কমেণ্টত জনাব আপোনালোকৰ অভিজ্ঞতাৰ বিষয়ে সংক্ষিপ্ত হ'লেও মোৰ কমেণ্টত জনাব ধন্যবাদ